আপোনালোকক আমি ধন্যবাদ জনাইছোঁ। আপোনালোক আহিছে খুব এটা ভাল পৰিৱেশত। আজি আমাৰ শিৱসাগৰ জিলাৰ আমগুৰি শিক্ষা খণ্ডত আজি আমি ৰাইজৰ উৎসৱ 2024 আৰম্ভ কৰিলোঁ আৰু 2024 বৰ্ষৰ একেবাৰে শেষৰ সময়ত যি ৰাইজৰ উৎসৱেৰে আমি জনজাগৰণ এটা চিন্তা কৰিছোঁ, ছাত্ৰ ছাত্ৰীসকলৰ উত্তৰণৰ কথা ভবা হৈছে। আৰু এইটো এটা আমাৰ আচলতে অসম চৰকাৰৰ এটা নৱতম পদক্ষেপ, কাৰণ যিটো আগতেও হৈছে, কিন্তু এই বৰ্ষত আমি দেখিছোঁ আমাৰ বিভিন্ন পিছপৰা ঠাইসমূহত এনেধৰণৰ উৎসৱ প্ৰায় আমাৰ অনুষ্ঠিত হৈছে। ইয়াৰ আচল কথা হৈছে আমাৰ ছাত্ৰ ছাত্ৰী, আমাৰ শিশুসকল, আমাৰ বিদ্যালয়, আমাৰ মণ্ডল, আমাৰ গাঁও, ইয়াৰ যোগেদি আমি আমাৰ শিশুসকলক মানৱ সম্পদ কৰি কেনেকৈ উজ্বলাওঁ, এই হৈছে আমাৰ প্ৰধান থিমটো হৈছে আমাৰ সেইটোৱেই। আৰু এই আমগুৰি শিক্ষা খণ্ডৰ মোৱাইতামুলী মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক হিচাপে আজি মই গৌৰৱ অনুভৱ কৰিছোঁ। এই গাঁওখনৰ এই ঐতিহ্যমণ্ডিত চাৰিং বৃহত্তৰ অঞ্চলটোত বেজগাঁৱৰ পৰা আৰম্ভ কৰি নামদাং শিলৰসাঁকোৰ ওচৰৰ পৰা যি বুৰঞ্জী প্ৰসিদ্ধ এটুকুৰা ঠাই, তাত বিভিন্ন জাতি জনজাতিৰ যি আলোকৰে তেওঁলোকে শোভাযাত্ৰাত যি অংশগ্ৰহণ কৰিলে ছাত্ৰ ছাত্ৰীসকলে বা বিভিন্ন ধৰণৰ কাৰ্যসূচীত যিখিনি সহযোগিতা কৰিছে, সঁচাকৈ আমি অভিভূত হৈছোঁ। আৰু ছাত্ৰ ছাত্ৰীসকলৰ আচলতে শিক্ষাৰ মানে যিটো বিদ্যায়তনিক দিশৰ উপৰিও সহবিদ্যায়তনিক দিশত যিখিনি সহযোগিতা দেখিলোঁ, সঁচাই আমি আনন্দিত হৈছোঁ। আৰু প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱকসকলক আমি ধন্যবাদ জনাইছোঁ। ৰাইজৰ সহযোগিতা, আচলতে ৰাইজৰ উৎসৱ ৰাইজেই পাতিছে, আমি নিমিত্তহে মাত্ৰ, আমি আগবঢ়াই দিছোঁ কামসমূহ, তেওঁলোকে খুব সুন্দৰকৈ ইয়াত প্ৰদৰ্শন কৰিলে। আৰু এতিয়াও আমাৰ কাৰ্যসূচী চলি আছে। ইয়াৰ লগত সমান্তৰালভাৱে আমাৰ বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতাৰ শিক্ষণ সামগ্ৰীৰ এটা প্ৰদৰ্শনীমূলক প্ৰতিযোগিতা হৈছে। আৰু এই প্ৰদৰ্শনীটো আমাৰ ঠিক ৰাইজৰ উৎসৱত যিধৰণে আমাৰ মণ্ডলটোৰ 11খন বিদ্যালয়ে অংশগ্ৰহণ কৰিছে, ঠিক তেনেধৰণে এই শিক্ষণ সামগ্ৰীৰ প্ৰদৰ্শনীমূলক প্ৰতিযোগিতাত 11খন বিদ্যালয়ৰ পৰা আমাৰ সাংখ্যিকতা আৰু সাক্ষৰতা দুটা শাখাত আমাৰ দুটা ভাগত আমাৰ ইয়াতে প্ৰদৰ্শনী হৈছে। আৰু তাত আমাৰ আজি প্ৰদৰ্শনীতে শুভ উদ্বোধন কৰিছে আমাৰ শিৱসাগৰ জিলাৰ জিলা পৰামৰ্শদাতা নিউমাৰেচিৰ যিগৰাকী পৰামৰ্শদাতা লিঅনিতা কাশ্যপ বাইদেৱে আজি প্ৰদৰ্শনীদাৰ মুকলি কৰিলে। আৰু অন্যহাতেদি সাক্ষৰতাৰ দুৱাৰ মুকলি কৰিছে শ্ৰীযুতা মৌচুমী দত্তদুৰা বাইদেৱে, তেখেত জিলা পৰামৰ্শদাতা। গতিকে দুয়োগৰাকী পৰামৰ্শদাতাই আমাৰ অনুষ্ঠানত খুব সুন্দৰকৈ অংশগ্ৰহণ কৰি বিশেষকৈ শিক্ষক শিক্ষয়িত্ৰীসকলক আজি অনুপ্ৰেৰণা যোগাইছে। আৰু বিচাৰক হিচাপে আমাৰ সুদূৰ নাজিৰা শিক্ষা খণ্ডৰ মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়িকা সংগীতা গগৈ বাইদেউ আহিছে। আমগুৰি শিক্ষা খণ্ডৰ চম্পক শইকীয়া ছাৰ আহিছে, তেখেতো মণ্ডল সমন্বয়ক। গতিকে সকলোৰে সহযোগিতাত আমাৰ অনুষ্ঠানবোৰ খুব সুন্দৰকৈ ইতিমধ্যে হৈ গৈছে। এতিয়ালৈকে আমাৰ 5টা কাৰ্যসূচীৰ সমাপন হৈছে। আৰু ইয়াৰ পৰৱৰ্তী বহুখিনি কাৰ্য আছে, সাংস্কৃতিক অনুষ্ঠান আছে, মুকলি সভা আছে, বঁটা বিতৰণী অনুষ্ঠান আছে। তাতোতকৈ এটা ভাল লগা অনুষ্ঠান আছে, আমাৰ ৰাইজৰ মাজত আজি বিভিন্ন খেল ধেমালি হ'ব। খেল ধেমালি প্ৰীতি সম্প্ৰীতি হ'ব, সকলোৰে সম্প্ৰীতিৰ এসাঁজ খাব। আৰু তাৰ আগতে আমাক খেল ধেমালি কৰিব, তেওঁলোকৰ মাজত প্ৰতিযোগিতা হ'ব, চকীদৌৰ হ'ব, ভেকচন প্ৰতিযোগিতা হ'ব। তাৰপিছত তেখেতসকলৰ মাজত চকু বান্ধি টেকেলি ভঙা খেল হ'ব। আৰু অন্যান্য ৰছী টনাৰ পৰা বিভিন্ন ধৰণৰ খেল আছে, কিন্তু বিশেষভাৱে আকৰ্ষণ হ'ব বুলি ভাবিছোঁ। গতিকে আপোনালোকে আজি এনে এটা মুহূৰ্তত আপোনালোকো আহি আমাৰ মাজত উপস্থিত হোৱাৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ। আৰু আমাৰ পৰৱৰ্তী সময়ত আমি দিনটোৰ খবৰ আপোনালোকক জনাব পাৰিম। বিশেষকৈ এটা প্ৰশ্ন আছে।